যেহেতু আমাৰ টিহুৰ যি ষ্টেচন ফিডাৰৰ ইতিমধ্যে নিৰ্মাণটো হৈ আছে আৰু ইয়াতে টিহুৰ ওপৰত যিখন ইতিমধ্যে দলং নিৰ্মাণ হৈ আছে এই দলংখনৰ যিহেতু দুয়োকাষে আমাক ছাৰ্ভিচ ৰোডৰ প্ৰয়োজন তাত মাটিৰ সমস্যা এটা আছিলে গতিকে মাটিৰ সমস্যাটো মূলগতভাৱে আমাৰ ৰাজ্যিক কলেজৰ লগত সম্পৰ্কিত যাৰ কাৰণে আজি তেওঁলোকৰ লগত আমি বহি মোৰ লগত আমাৰ উপায়ুক্ত ডাঙৰীয়াও আছিলে বিভাগৰ সকলোবোৰ আছিলে সকলোবোৰ আছে সকলোৱে ইন ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ যোনে যি সহায় সহযোগ কৰিব লাগে কিন্তু সহায় সহযোগ কৰিছে তিনি চাৰিখন দোকানো আছে সেই দোকানকেইখন পুনৰ্নিৰ্মিত কৰিব বুলি বৰকাপুৰ বিভাগে ভাবিছে আৰু এই কলেজখনৰ কাৰণে কিছু মই 4 লাখ টকা এটা অনুদান আগবঢ়াইছোঁ আৰু এটা আমালোকে যাতে মূল পথৰ পৰা যাতে কলেজৰ ভিতৰলৈ যাব পাৰোঁ তাৰ কাৰণে সৰু এটা যি এণ্ট্ৰি ৰোড এণ্ট্ৰি ৰোড এটাও ইতিমধ্যে ব্যৱস্থা কৰি সামগ্ৰিকভাৱে বহুদিন অহা নাছিলোঁ আজি টিহুত আহিছোঁ যিহেতু সমস্যা সমাধানো কৰিলোঁ কলেজৰো আছে চেষ্টা কৰিছোঁ এতিয়া ছাৰ বিধা হৈ আছে মানে অলপ অলপমান আপোনাৰ দলং চলং মানে বেয়া হৈ আছে আচলতে সেইখিনি মানে সমাধান কৰিব নেকি নিশ্চিত ৰূপত আজি ইতিমধ্যে মোৰ বিভাগৰ যিহেতু আমাৰ ইউনিয়ন আহিছিল তেওঁলোকে আলোচনা কৰি বাকী যিখিনি কাম আছে কামটো ইতিমধ্যে টিহুত যথেষ্ট যেনেকুৱাকৈ মাখিবাহাত মই যোৱাকালি দুদিন আগতে গৈছিলোঁ আমাৰ উদ্যোগক পৰা হৈ পেলাই নতুনকৈ বেলাবৰী তাতো পথ নিৰ্মাণ হৈছে আৰু 2-4টা ৰাস্তা কৰিবলগীয়া আছে সেইখিনি ৰাস্তা ইতিমধ্যে এবাৰ অন্তৰ্ভুক্ত কৰা হৈছে আগন্তুক দিন এই সমস্যাখিনি কৰা হ'ব আৰু লগতে ফিডাৰ ৰোডৰ দুই কাষে যিহেতু বোকাময় হৈ থাকে সেইকাৰণে ফিডাৰ ৰোডৰ দুই কাষে যাতে ব্লক মানে যাতে কৰি দিয়া হয় যাতে মানুহে যাতে চলাচল কৰাত যাতে অসুবিধা নহয় সেইটো আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যিহেতু আমাৰ অভাৰব্ৰিজখনৰ যিহেতু সমস্যা এটা হৈ আছিলে গতিকে সেই অভাৰব্ৰিজখনৰ যাতে তৎকালীনভাৱে যাতে নিৰ্মাণ কৰিব পৰা যায় তাৰ কাৰণে আয়ুক্ত ডাঙৰীয়া হওক বা FDC হওক বা বিভাগক মই আহ্বান জনাইছোঁ কাৰণ বহু বিলম্ব হৈ গ'ল কাৰণ বহুত ট্ৰেফিক জাম কাৰণ তাত FCI আছে গতিকে অভাৰব্ৰিজ কামবোৰ যাতে সোনকালে কৰিব পৰা যায় তাৰ কাৰণে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাইছোঁ ছাৰ 1 চিটি 1 কালাৰৰ আমি আহ্বান জনাইছিলোঁ কিন্তু মানে কামটো আগবঢ়া নাই আচলতে তেওঁলোকে মানে মই আহ্বান জনাইছিলোঁ হৈ গ'ল গতিকে মই এই বিষয় লৈ পেলাই আৰু পৌৰসভাত বহি পেলাই যিহেতু আমি আইভৰি কালাৰটো কৰিছিলোঁ মানুহে যেতিয়া ৰং যেতিয়া কৰে তেওঁলোকে আইভৰি কালাৰটো দি গ'লে প্ৰত্যেকে দি গ'লে লাগে বিলম্ব হওক গতিকে অলপ সময় লাগিব কাৰণ পাঠশালাটো আমি শ্যাম বৰণীয়া সাহিত্য বিভাগে কৰিছিলোঁ কামটো হয়তো আৰম্ভ হৈছে এটা সময়ত মই ভাবোঁ সকলোৱে যদি সহযোগ কৰে তেতিয়াহ'লে নিশ্চিত ৰূপত এইবোৰ আঁচনি সফলতা লাভ কৰিব পঞ্চায়ত নিৰ্বাচন যিহেতু আচলতে ফলাফল ওলাব এতিয়া নিৰ্বাচন যিহেতু তেওঁলোক কিছুমানে বিৰোধী অভিযোগ কৰি আছে আচলতে ৰেগিং কৰা বুলি বিভিন্ন ঠাইত তেওঁলোকে যেতিয়া ৰেগিং কৰা বুলি কয় যোৰহাটত কিয় নক'লে যোৰহাটত ক'ব লাগিছিলে সেই সময়ত গতিকে কিন্তু বিৰোধীটো বেলেগ কথা নাই এতিয়া আমি বিটিআৰৰ কাৰণে ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হোৱাৰ কাৰণে প্ৰচাৰৰ 15 তাৰিখে বিটিআৰক লৈ পেলাই এখন সভা ইতিমধ্যে ৰাজ্যিক সভাপতি আয়োজন কৰিছে পঞ্চমবিলাক কেতিয়া গঠন হ'ব এইটো নটিফিকেশ্যন আমাৰ 2-4 দিনৰ ভিতৰত ওলাব কাৰণ এতিয়াও আমাৰ সম্পূৰ্ণ ফলাফল জিলা প্ৰশাসনসমূহৰ পৰা আমি এতিয়াও সম্পূৰ্ণ ফলাফলটো পোৱা নাই হয়তো কাইলৈ নিশাৰ ভাগত হয়তো সম্পূৰ্ণ ফলাফল পোৱাৰ পিছত হয়তো পাইছে 2 এদিনতে নটিফিকেশ্যন ওলাব আৰু তাতে সম্পূৰ্ণ গাইডলাইন লিখা থাকে ৱাৰ্ড সদস্যবিলাক যিটো নিৰ্দলীয় আছে এইবিলাক দলীয় হ'ব নেকি নহয় এতিয়া নিৰ্দলীয় হৈ পেলাই ৰাইজে তেওঁলোকক জিকাইছে তাৰপিছত তেওঁলোকে যদি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে নিশ্চিত ৰূপত আমিতো আদৰণি জনামেই গতিকে আল্টিমেটলি বা কোনোবা যদি দলত যদি সেই দলৰ লগত কথা কিন্তু যিসকল নিৰ্দলীয় আছে আমাৰ ইতিমধ্যে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে তেওঁলোকৰ কাৰণে সম্পূৰ্ণ দুৱাৰ মুকলি কৰি ৰাখিছে গতিকে প্ৰতিগৰাকী নিৰ্দলীয় সদস্য আগন্তুক দিনত মই ভাবোঁ যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হ'ব কাৰণ যিহেতু কেন্দ্ৰত যিহেতু চৰকাৰ আছে আমাৰ NDA চৰকাৰ অসমত আমাৰ NDA চৰকাৰ বা পঞ্চায়ততো NDA চৰকাৰ থাকিলে ট্ৰিপল ইঞ্জিন চৰকাৰৰ জৰিয়তে আগন্তুক দিনত কাম কাজ কৰিবলৈ সুবিধা হ'ব আৰু সেইকাৰণে সকলো নিৰ্দলীয় সদস্যসকলে মই ভাবোঁ যে তেওঁলোকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ যোগদান কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত
তো উন্নয়নৰ সহযোগী হ'ব বুলি মই আশা কৰোঁ। অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পিছত দেশজুৰি মানে তিৰংগা বঁটা আৰম্ভ কৰিছে। ইয়াতো ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে কাৰ্যসূচী আছে আৰু সেই কাৰ্যসূচী সময়মতে অনুষ্ঠিত হ'ব। পিছত এই ওৰাং মানে ৰাষ্ট্ৰীয় উদ্যানৰ আজিৰ পৰা মানে পৰ্যটকৰ বন্ধ কৰা হৈছে আচলতে। সময় সাপেক্ষে বাৰিষা লক্ষ্য ৰাখি বন্ধ কৰা হয় আৰু সময় সাপেক্ষে খোলা হয়, কিন্তু যথেষ্ট এইবাৰ আমি সফলতা লাভ কৰিছোঁ। টুৰিজিম বিভাগে বিদেশী পৰ্যটক কেইবাহাজাৰ আহিছে, লাখ আমাৰ দেশীয় পৰ্যটক আহিছিলে। মানৱ উদ্যানতো আচলতে এটা পকী বতৰৰ মানে ব্যৱস্থা সেইটো একেবাৰে প্ৰচেছ চলি আছে। বৰপেটা ৰজৰ পৰা কলেজৰ মানাহলৈ অসমমালাত মানে সেই ৰাস্তাটো আমি মানে ইতিমধ্যে আহ্বান জনাইছোঁ, যাতে বৰপেটা ৰজৰ পৰা যাতে মানাহলৈ যাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।